আসসালামু আলাইকুম। প্ৰসংগ ২৬ৰ ইলেকশ্যন লৈ বৰ্তমান যি পৰিস্থিতি আৰম্ভ হৈছে আৰু যি অৱস্থা বৰ্তমান অসমৰ ভিতৰত চলি আছে আমাৰ ৰাজ্যখনত, আমি দেখিছোঁ যে উচ্ছেদ চলি আছে। আৰু ২-৩দিনমান আগত ১৫জনমান আমাৰ নগৰ ১৫জনক বাংলাদেশী সজাইছে। এইবোৰ কাৰ কাৰণে সজাইছে, দায়ী কোন? তেওঁলোকক সুধিব বিচাৰিছোঁ, এইবোৰ দায়ী কোন? এইবোৰ দায়ী কংগ্ৰেছ আৰু কোনো নহয়। তেওঁলোকে UDF-ক দোষী কৰি দিয়ে। মই কৈছোঁ আজি এইবোৰ চব দোষী হয় কংগ্ৰেছ। যেতিয়া নেকি কংগ্ৰেছৰ চৰকাৰ আছিলে, কেবিনেট মন্ত্ৰী আছিলে ৰকিবুল হুছেইন, তেওঁতো উচ্ছেদৰ যিবোৰ চৰ অঞ্চলৰ মাটি আছিলে ফৰেষ্টলেণ্ড তেওঁ কৰিছে আইন আনি। তেওঁ আনি ফৰেষ্টলেণ্ডৰ যিটো আইন তেওঁ কৰিছে। আজিলৈকে মুছলমানৰ এটা মাত নাতা নাই। লোকসভা হওক, আমাৰ বিধানসভাই হওক, যি হওক, তেওঁ এটা মাত নাতা নাই। আজিলৈকে সুপ্ৰিম কোৰ্টত এটা কেছ কৰা নাই কংগ্ৰেছীয়ে। মই কংগ্ৰেছীসকলক কৈছোঁ, আজিলৈকে আপোনালোকে এটা মুছলমানৰ হৈ মাত নাতা নাই। অকল আপোনালোকৰ ভোট লাগে। ভোট আহিলে আপোনাৰ সংখ্যালঘুৰ ভোটটো কেনেকুৱা আপোনালোকে ল'ব পাৰে, সেইটোৱে আপোনালোকৰ টাৰ্গেট। বহুত গাদা বনালে আমালোকক ৭০ বছৰ সংখ্যালঘু মানুহক গাদা বনালে, এতিয়া আৰু গাদা বনাব নোৱাৰে। আমি আপোনালোকক গাদা বনাম। আপোনালোক এছেম্বলিত যায় টোপনি মাৰে, লোকসভাত যায় ডাঙৰ ডাঙৰ লেস্কাৰ মাৰে, কেৰম বোৰ্ডৰ মাত নাতে। আমাৰ কেৰম বোৰ্ড নালাগে। আমাৰ বহুত ডাঙৰ ডাঙৰ সমস্যা আছে, নিবনুৱা চাকৰি দিয়া নাই আপোনালোকে। এইবোৰ মাত নাটক, দুখীয়াৰ মাত নাটক, কেৰম বোৰ্ডৰ মাত নাতিবলৈ আপোনালোক পঠাইছে নেকি? ৰাইজে ১০ লাখ ভোট দি পঠাইছে নেকি? কোনে কৈছে আপোনাক কেৰম বোৰ্ড লাগে বুলি? না আপুনি কেৰম বোৰ্ডৰ ফেক্টৰী খুলি লৈছে ক'ৰবাত? আজিলৈকে আপুনি এটা সংখ্যালঘুক আপোনাৰ ৰাজহুৱা কৰক। আপোনাক ছ'চিয়েল মিডিয়াৰ যোগেদি কৈছোঁ কংগ্ৰেছীসকলক, তোমালোকে এইটোৰ আনচাৰ দিয়া। কংগ্ৰেছীসকলক কৈছোঁ মই, যদি আপোনালোকৰ সাহস আছে তেনেহ'লে ৰাজহুৱা কৰি কওক যে কংগ্ৰেছীসকলে আজিৰ ডেটত এটা মুছলমানৰ হৈ সুপ্ৰিম কোৰ্টত লৰাই লৰিছে বা সুপ্ৰিম কোৰ্টত মাত মাতিছে, কেছ কৰিছে। আমাৰ এই যিবোৰ ডিভোটাৰ বনাইছে, আজি ডিটেনশ্যন কেম্পটো কোনে দিছে? এই কংগ্ৰেছ চৰকাৰে দিছে। নিবনুৱা চাকৰি দিয়া নাই, মাটিৰ পাট্টা দিয়া নাই, আৰু ডাঙৰ ডাঙৰ মুছলমান লৈ ভোট কৰিব। এতিয়া দেখিছোঁ আমাৰ সংখ্যালঘুৰ মানুহক মিটিঙত যাবলৈ হ'লে টুপি খুলি যাব লাগে, পাঞ্জাবী খুলি যাব লাগে, গামচা দিব নোৱাৰে টুপি পাঞ্জাবী মাথাত থাকিলে। এইটো আপোনালোকে কি ভাবিছে? এইটো দল আজিৰ ডেটত কংগ্ৰেছতকৈ শক্তিশালী আছে। মৌলানা বদৰুদ্দিন আজমল যেতিয়ালৈকে জিন্দা আছে, জীয়াই থাকিব, তেতিয়ালৈকে